Hello friends, welcome to our channel Prekyo Home. আজি লৈ আহিছো common GK questions কেইটামান. Okay? আজিৰ first question to চাওঁ আহক. Arctic desert is the other name of Arctic desert. এখন হৈছে এখন cold desert, ঠাণ্ডা মৰুভূমি. এই Arctic desertক আন এটা কি নামেৰে জনা যায়? And options are tundra, savanna, taiga, নে steppes. আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল option number A is the right answer, tundra. Okay, Arctic desert এটা নাম হৈছে tundra. Next question, Mesozoic era is known as the era of Mesozoic era to কি era হিচাপে বা কি era নামেৰে জনা যায়, কি বছৰ হিচাপে জনা যায়? And the options are amphibians. Amphibians মানে কি? উভচৰ, reptiles, সৰীসৃপ, birds, চৰাই নে mammals অৰ্থাৎ স্তন্যপায়ী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? Option number B is the right answer, reptiles. Okay, Mesozoic era to reptiles era হিচাপে জনা যায়, সৰীসৃপ era হিচাপে জনা যায়। Next question, which farming is non-forest activity under Forest Conservation Act? Okay, তলৰ কোনটো খেতি Forest Conservation Actৰ মতে non-forest activity? Okay, আৰু মনত ৰাখিব Forest Conservation Act খন 1980 চনত 1980 অনা হৈছিল। আৰু এই অপশ্যনবোৰ দেখা পাইছে টি, ৰাবাৰ, মালবেৰী এণ্ড অল অফ দ্য এবভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অ'কে, অল অফ দ্য এবভ। এই গোটেইখিনিয়ে নন ফৰেষ্ট এক্টিভিটিৰ ভিতৰত ধৰা হয়। নেক্সট কুৱেশ্যন, দ্য প্লেচ অফ অৰিজিন ভাগীৰথী ৰিভাৰ ইজ। ভাগীৰথী ৰিভাৰখন ক'ৰ পৰা উৎপত্তি হৈছে বা কোন ঠাইৰ পৰা উৎপত্তি হৈছে? এণ্ড অপশ্যনছ আৰ পিণ্ডাৰী গ্লেচিয়াৰ, চাট্টোপান্থ গ্লেচিয়াৰ, Chorabari Lake and Gangotri Glacier. And the correct answer is Gangotri Glacier. আৰু মনত ৰাখিব ভাগীৰথী এই ৰিভাৰখন ক'ত আছে? উত্তৰাখণ্ড। এইখন এখন হোলী ৰিভাৰ হয়, পবিত্ৰ ৰিভাৰ। ভাগীৰথী ৰিভাৰখন ক'ত আছে? উত্তৰাখণ্ডত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ কনজিউমাৰ প্ৰটেকশ্যন এক্ট ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়া? অ'কে, কোনটো বছৰত কনজিউমাৰ প্ৰটেকশ্যন এক্ট ভাৰতবৰ্ষত ইন্ট্ৰডিউচ কৰা হৈছিল? এণ্ড অপশ্যনছ আৰ 1981, 1985, 1986, 1988. And the correct answer is 1986. Okay. Next question, in which year Child Marriage Prevention Act was passed in India? কোনটো বছৰত চাইল্ড মেৰিজ প্ৰিভেনশ্যন এক্ট অৰ্থাৎ বাল্য বিবাহ যিখন এক্ট আছিলে সেইখন কেতিয়া পাছ কৰা হৈছিল ভাৰতবৰ্ষত? And options are 2006, 2008, 2011 and 1997. The correct answer is 2006. Okay, Child Marriage Prevention Act বাল্য বিবাহ বন্ধ কৰা যি এক্ট আছিলে আইনখন সেইখন 2006 চনত ভাৰতবৰ্ষত পাছ কৰা হৈছিল। Next question, in which of the following the garden cultivation is studied? Okay, garden cultivation যি বাগিচাৰ খেতিৰ সেইটো কিহত অধ্যয়ন কৰা হয় বা কোনটো বিভাগত অধ্যয়ন কৰা হয়? এণ্ড অপশ্যনছ আৰ বটানী, হৰ্টিকালচাৰ, জুলজি, এইটো জুলজি হ'ব লাগিছিল, এণ্ড এনাটমি। ইয়াৰ ভিতৰত ৰাইট আনচাৰটো কি হ'ব? হৰ্টিকালচাৰ। অ'কে, হৰ্টিকালচাৰক গাৰ্ডেন কাল্টিভেশ্যনৰ বিষয়ে ষ্টাডি কৰা হয় হৰ্টিকালচাৰত। আৰু আপোনালোকে সকলোৱে জানে বটানী ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ কি হয়? প্লেণ্টছ। অ'কে, উদ্ভিদৰ চাইণ্টিফিক ষ্টাডি হৈছে বটানী। আৰু জুলজি হৈছে প্ৰাণীৰ বিষয়ে অধ্যয়ন। আৰু এনাটমি হৈছে ষ্ট্ৰাকচাৰ অফ অৰ্গেনিজিমছ এণ্ড ইটছ পাৰ্টছ। অ'কে, অৰ্গেনিজিম আমাৰ অংগ পতংগৰ বিষয়ে অধ্যয়ন। অ'কে, মনত থাকিব বটানী হৈছে প্লেণ্টৰ বিষয়ে, হৰ্টিকালচাৰ হৈছে গাৰ্ডেন কাল্টিভেশ্যন, জুলজি হৈছে প্ৰাণীৰ বিষয়ে আৰু এনাটমি হৈছে আমাৰ অৰ্গেনিজিমছ অংগ পতংগবোৰৰ অধ্যয়ন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট লিষ্টেড এজ ৱেটলেণ্ড ইন ৰামছাৰ কনভেনশ্যন? মনত ৰাখিব ৰামছাৰ কনভেনশ্যন, এই ৰামছাৰ কনভেনশ্যনখন কেতিয়া চাইন কৰা হৈছিল? 1971ত। ক'ত? ৰামছাৰ নামৰ ঠাইত, ইৰাণত। অ'কে, ইৰাণৰ ৰামছাৰ নামৰ ঠাইত এই মানে যিখন কনভেনশ্যন আছিলে সেইখন চাইন কৰা হৈছিল 1971ত। আৰু ইয়াৰ ভিতৰত কোনখন এই লিষ্টত নাই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ চি ইজ দ্য ৰাইট আনচাৰ, ৰাছামণ্ড লেক। অ'কে, আৰু মনত ৰাখিব এই যিকেইটা লেক আছে, উলাৰ লেক ক'ত আছে?
জম্মু এণ্ড কাশ্মীৰত আছে ৰুদ্ৰসাগৰ লেক ক'ত আছে ত্ৰিপুৰাত অ'কে ৰাজচামন্দ লেক ক'ত আছে ৰাজস্থানত আৰু কেওলাদেউ নেশ্যনেল পাৰ্ক ক'ত আছে ৰাজস্থানত এইখন হৈছে এখন বাৰ্ড চেংচুৰী অ'কে আৰু এই তিনিখন ওলাৰ ৰুদ্ৰসাগৰ আৰু কেওলাদেউ নেশ্যনেল পাৰ্ক এইকেইখন ৱেটলেণ্ড যি লিষ্ট আছে সেই লিষ্টত আছে ৰামছাৰ ৱেটলেণ্ড যিখন লিষ্ট আছে তাৰ ভিতৰত আছে নেক্সট কুৱেশ্যন হুইচ ইজ কল্ড দ্য পাৱাৰ হাউচ অফ দ্য চেল অ'কে চেলৰ অৰ্থাৎ কোষৰ পাৱাৰ হাউচ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় এইটো ছায়েন্সৰ কুৱেশ্যন এণ্ড অপশ্যনছ আৰ লাইচোজম গল্গি বডিজ ৰাইবজমছ নে মাইট্ৰকণ্ড্ৰিয়া এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ মাইট্ৰকণ্ড্ৰিয়া অ'কে নেক্সট কুৱেশ্যন when some sugar is dissolved in a glass of water the water level যেতিয়া অলপমান সুগাৰ চেনি যেতিয়া এগিলাছ পানীত মিহলাই দিয়া হয় তেতিয়া পানী গিলাছৰ লেভেলটো ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব নে ৰিমেইনছ দ্য চেম মানে একেই থাকিব নে নান অফ দ্য এবভ আৰু ইয়াৰ ভিতৰত ৰাইট আনচাৰ কি হ'ব চি অ'কে ৰিমেইনছ দ্য চেম সুগাৰ অলপমান অৰ্থাৎ চেনি অলপমান পানীত মিহলাই দিয়াৰ পাছতো পানীৰ লেভেল একেই থাকিব অ'কে নেক্সট কুৱেশ্যন which of the following is a biodegradable waste okay biodegradable waste কোনবিলাক যিবিলাক মাটিৰ লগত সহজে মিহলি হৈ যায় okay আৰু এই তলৰ পদাৰ্থসমূহৰ ভিতৰত কোনটো biodegradable waste হয় ইয়াৰ ভিতৰত অপশ্যনবোৰ কি আছে প্লাষ্টিকটো কেতিয়াও নহয় পলিথিনো নহয় গ্লাছো নহয় গতিকে নান অফ দিছ হ'ব okay ইয়াৰ ভিতৰত biodegradable waste এটাও নাই okay আৰু গোটেইবোৰ হৈছে নন বায়'ডিগ্ৰেডেবল ৱেষ্ট নেক্সট কুৱেশ্যন আৱাৰ ছান ইজ আমাৰ সূৰ্যটো এটা কি হয় প্লেনেটটো নহয় হয়নে গ্ৰহ নহয় ছেটেলাইট অৰ্থাৎ কৃত্ৰিম উপগ্ৰহো নহয় কমেট ধূমকেতুও নহয় শুদ্ধ অৰ্থৰ কি হ'ব ষ্টাৰ অৰ্থাৎ আমাৰ সূৰ্যটো এটা তৰা নেক্সট কুৱেশ্যন হাউ মেনি মাছলছ আৰ ডিয়াৰ ইন এ হিউমেন বডি অ'কে আমাৰ দেহত বা এজন ব্যক্তিৰ দেহত কিমান মাছলছ আছে মাংসপেশী আছে অ'কে এণ্ড অপশ্যনছ আৰ 600 700 800 এণ্ড 900 দ্য কাৰেক্ট আনচাৰ ইজ 600 অ'কে আমাৰ মানুহৰ বডিত 600 মাছলছ আছে আৰু মনত ৰাখিব বনছ কিমান আছে 200 অ'কে 200 হাড় আছে নেক্সট কুৱেশ্যন দ্য য়ং ওৱান্স অফ দ্য ফ্ৰগ আৰ কল্ড ভেকুলীৰ পোৱালিসমূহক কি বুলি কোৱা হয় আৰু অসমীয়াত কি বুলি কোৱা হয় লালুকি হয়নে ইংৰাজীত কি বুলি কোৱা হয় য়ং ফ্ৰগ কাপছ পাপিজ নে টেডপলছ আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব টেডপলছ অ'কে ভেকুলীৰ পোৱালিবোৰক কি বুলি কোৱা হয় টেডপলছ নেক্সট কুৱেশ্যন চুগাৰ ইজ এ ফৰ্ম অফ চুগাৰ এবিধ কি প্ৰ'টিন কাৰ্বহাইড্ৰেট ফেট নে ৱাটাৰ আৰু ইয়াৰ ভিতৰত ৰাইট আনচাৰ কি হ'ব কাৰ্বহাইড্ৰেট অ'কে চুগাৰ অৰ্থাৎ চেনি হৈছে এবিধ কাৰ্বহাইড্ৰেট ফুল ফৰ্ম অফ CNG ফুল ফৰ্মটো কি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এণ্ড অপশ্যনছ আৰ কমন নেশ্যনেল গেছ এইটো নহয় কম্প্ৰেছড নেচাৰেল গেছ এইটো শুদ্ধ কমন নেচাৰেল গেছ নহয় চাৰ্টিফাইড নেচাৰেল গেছ নহয় সদায় মনত ৰাখিব কম্প্ৰেছড এইটো ৱৰ্ড পালেই গম পাব এইটো CNG কম্প্ৰেছড নেচাৰেল গেছ অ'কে CNG ফুল ফৰ্ম হৈছে কম্প্ৰেছড নেচাৰেল গেছ অ'কে ঠিক সেইদৰে LPG আছে LPG ফুল ফৰ্ম কি লিকুইফাইড পেট্ৰলিয়াম গেছ অ'কে LPG ফুল ফৰ্ম কি লিকুইফাইড পেট্ৰলিয়াম গেছ নেক্সট কুৱেশ্যন টবেকো এডিকশ্যন ইজ কজ টবেকো এডিকশ্যন কিহৰ বাবে হয় ইয়াৰ অপশ্যনবোৰ দেখা পাইছে কোকেইন কেফেইন নিকোটিন নে হিষ্টেমাইন আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব নিকোটিন অ'কে টবেকো এডিকশ্যন কিহৰ বাবে হয় নিকোটিনৰ বাবে হয় অ'কে ধূমপানৰ যি এডিকশ্যন হয় নিচা কিহৰ কাৰণে হয় নিকোটিনৰ বাবে নেক্সট কুৱেশ্যন হেবিটেট অফ ডগ ফিছ ইজ ডগ ফিছ মনত ৰাখিব ডগ ফিছ এবিধ মাছ এক প্ৰকাৰৰ মাছ আৰু ই ক'ত পোৱা যায় ৰিভাৰ পণ্ড লেক এইবোৰত নাপায় শুদ্ধ উত্তৰটো কি হ'ব চি অ'কে সাগৰত পোৱা যায় ডগ ফিছ এবিধ সাগৰীয় মাছ আৰু বন্ধু বান্ধৱীসকল ইয়াৰ অসমীয়া নামটো কি মই নাপালোঁ গতিকে আপোনালোকে যদি পায় কমেণ্ট বক্সত জনাব এনেই ডগ ফিছ বুলি কোৱা হয় ডগ ফিছ ক'ত পোৱা যায় সাগৰত পোৱা যায় নেক্সট কুৱেশ্যন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ন'ন এজ টাইগাৰ ষ্টেট অ'কে কোনখন ৰাজ্যক ভাৰতৰ টাইগাৰ ষ্টেট অৰ্থাৎ বাঘৰ ৰাজ্য বুলি কোৱা হয় এণ্ড অপশ্যনছ আৰ গুজৰাট ৱেষ্ট বেংগল মধ্যপ্ৰদেশ আছাম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব মধ্যপ্ৰদেশ অ'কে মনত ৰাখিব ইয়াত 6খন টাইগাৰ ৰিজাৰ্ভ আছে আৰু বহুকেইখন ইয়াত নেশ্যনেল পাৰ্ক আছে তাৰ ভিতৰত কানহাখন
বিখ্যাত নেশ্যনেল পাৰ্ক অ'কে নেক্সট কুৱেশ্যন ৱাইল্ড লাইফ উইক ইজ চেলিব্ৰেটেড অন ৱাইল্ড লাইফ উইক অৰ্থাৎ বন্যপ্ৰাণী সপ্তাহ কেতিয়া পালন কৰা হয় 1 অক্টোবৰ টু 7 অক্টোবৰ 15 to 21 October 1 to 7 June 15 to 21 June and the correct answer is A 1 to 7 October আৰু বন্যপ্ৰাণী সপ্তাহ প্ৰথম কেতিয়া অবজাৰ্ভ কৰা হৈছিল 1957ত অ'কে 1957ত প্ৰথম অবজাৰ্ভ কৰা হৈছিল আৰু 2020 চনত বৰ্তমানটো এতিয়াও হোৱাই নাই 2020 চনত যিখন আছিলে সেইখন 66তম অ'কে 66তম আছিলে আৰু ইয়াৰ যি থিম আছিলে সেইটো আছিলে ৰোৱাৰ অ'কে ইয়াৰ থিম যিটো আছিলে সেইটো হৈছিলে ROAR অ'কে ৰোৱাৰ মানে ইয়াৰ থিমটো কি ৰ'ৰ এণ্ড ৰিভাইভ অ'কে গৰ্জন আৰু ৰিভাইভ বন্ধু বান্ধৱীসকল আজিৰ আমাৰ প্ৰশ্নখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব